আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হোৱা বাবা শ্যামৰ অৱশেষত মৃত্যু হৈছে। আমি আপোনালোকক জনাইছো খবৰ বাবা শ্যামৰ ইতিমধ্যে মৃত্যু হৈছে আৰু বাবা শ্যামৰ মৃত্যু হোৱা কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি জনাইছো খবৰ যে আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হোৱা বাবা শ্যামৰ অৱশেষত মৃত্যু হৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। যেটো 30 এপ্ৰিলৰ দিনৰ ভাগত গোলাঘাটৰ কুমাৰপট্টিত চোকা অস্ত্ৰৰে দুগৰাকী লোকক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল বাবা শ্যামৰ বিৰুদ্ধে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাওঁতে বাবা শ্যামক উদ্দেশ্যি আৰক্ষীয়ে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ আছিল বাবা শ্যাম আৰু বিগত 12টা দিন ধৰি চিকিৎসাধীন হৈ আছিল বাবা শ্যাম আৰু অৱশেষত চিকিৎসালয়ৰ বিছনাতে মৃত্যু হ'ল বাবা শ্যামৰ আৰু পৰিয়াল তথা স্থানীয় ৰাইজৰ মতে মানসিকভাৱে অসুস্থ আছিল বাবা শ্যাম আৰু এই ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কুমাৰপট্টিত। আমি আপোনালোকক জনাইছো গুলীবিদ্ধ বাবা শ্যামে 13টা দিনৰ পাছতে এতিয়া মৃত্যুক আঁকোৱালি ল'লে। উল্লেখ্য যে গোলাঘাটৰ কুমাৰপট্টিৰ বাবা শ্যামে প্ৰতিবেশীক আক্ৰমণ কৰাৰ চেষ্টা কৰা এক ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীৰ গুলীবিদ্ধ হৈছিল বাবা শ্যাম আৰু এই ঘটনাত আৰক্ষীৰ দ্বাৰা গুলীবিদ্ধ শ্যাম মানসিকভাৱে কিছু অসুস্থ আছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু বাবা শ্যামৰ মৃত্যুৰ পিছত অঞ্চল জুৰি এক মিশ্ৰিত প্ৰতিক্ৰিয়া বিৰাজ কৰিছে আৰু ঘৰখনৰ উপাৰ্জনকাৰী বাবাৰ মৃত্যুত দৰিদ্ৰ পৰিয়ালটোক চৰকাৰীভাৱে সকাহ দিয়াৰ দাবী তুলিছে স্থানীয় ৰাইজে। আমি জনাইছো যে এতিয়া দেখিবলৈ পোৱা গৈছে গোলাঘাট আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা বাবা শ্যাম নামৰ লোকজনৰ অৱশেষত মৃত্যু হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত। যেটো 30 এপ্ৰিলৰ দিনৰ ভাগত গোলাঘাটৰ কুমাৰপট্টিত চোকা অস্ত্ৰৰে দুগৰাকী লোকক আক্ৰমণ কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল বাবা শ্যামৰ বিৰুদ্ধে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাওঁতে বাবা শ্যামক উদ্দেশ্যি আৰক্ষীয়ে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ আছিল বাবা শ্যাম আৰু বিগত 12টা দিন ধৰি চিকিৎসাধীন হৈ থকা বাবা শ্যামে অৱশেষত মৃত্যু আঁকোৱালি লৈছে। অৱশেষত চিকিৎসাৰ বিছনাতে মৃত্যু হৈছে বাবা শ্যামৰ। পৰিয়াল তথা স্থানীয় ৰাইজৰ মতে মানসিকভাৱে কিছু অসুস্থ আছিল বাবা শ্যাম আৰু এই ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কুমাৰপট্টিত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বাবা শ্যামৰ পৰিয়াল তথা ৰাইজৰ প্ৰশ্ন যে আৰক্ষীক গুলীওৱাৰ অধিকাৰ কোনে দিলে। এনেধৰণে এতিয়া পৰিয়াল তথা স্থানীয় ৰাইজে প্ৰশ্নৰ উত্থাপন কৰিছে যে বাবা শ্যামক গুলীওৱাৰ পৰিৱৰ্তে জেলত কিয় ভৰাই নথলে। আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি ন্যায়ৰ দাবী তুলি পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্ব চৰকাৰক ল'বলৈ ইতিমধ্যে আহ্বান জনাইছে স্থানীয় ৰাইজে। মন্তব্য আছে আমাৰ হাতত, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। মোৰ ল'ৰাটো 11:30মান বাজিত মোৰ ল'ৰাটো একদম ৰাতি 1:30মান বাজি পগলা লেখীয়া ভুল বকি পেলাই মানে সিটো কৰি আছে। কৰি থকাৰ অৱস্থাত ৰাতি বহি আমি দুজনী ৰাতি পুৱাই দি পেলাই অকণমান ল'ৰাটো মানে মোক মাৰিবলৈ আহিছ নাই, ৰাস্তাৰ মানুহক কয় মোক মাৰিবলৈ আহিছ নাই। তেতিয়া মই বুজাওঁ বেটা ঘৰলৈ তোৰ মেডিকেল লৈ যাম মোক পগলা হোৱা নাই নহয়, মই পগলা হোৱা নাই এনেকৈ। তাৰপাছত ওচৰত সেইদিনাখন ঘটনাটো তাৰপাছত গৈ পেলাই আৰু অলপ লাগিলে তৰ্কাতৰ্কি লাগিলে। তাৰ পুলিচক ফোন কৰিলে, পুলিচ আহি পেলাই 2টা পুলিচ আহিছে। আহি পেলাই ল'ৰাটোক মাতিছে ডাইৰেক্ট। ল'ৰাটোৱে মানে সিহঁতৰ ওচৰলৈ অকণমান যাওঁতে প্ৰথমতে গুলিয়াই দিয়াৰ লগে লগে মোৰ ল'ৰা একদম লগালগ পৰি তেজ বমি হৈ গ'ল। তেজ বমি হৈ পেলাই আকৌ তাৰ লগৰটোৱে ভৰিত মাৰিছে। ল'ৰাটোৰ মুখত মাৰিব লাগে নে ভৰিত মাৰিব লাগে কওকচোন। ল'ৰাটোক দুচাট মাৰি তহঁতি গুলিয়াব নালাগে নহয়, কেলৈ মুখত গুলিয়াব লাগে ল'ৰাটো। এনেকৈ কৰিব নাপায় নহয়। যিমান হওক মোৰ ল'ৰাটো এটাই ল'ৰা, মোৰ কোনো নাইকিয়া। এই ল'ৰাটোৱে মোক সেই কৰি আছে, মুখত একদম গুলিয়াই দিলে। ল'ৰা লগালগ পৰি তেজ বমি নাকে কাৰণে মুখে তেজ ওলাই পেলাই পুলিচ দুটাই নিজে বেটেৰী গাড়ীত আকৌ ধৰি পেলাই উঠাই দিয়ে মেডিকেল নিছে, গোলাঘাট মেডিকেলত সেইবোৰ কৰি পেলাই মেডিকেলৰ ডক্টৰে কৈছে বোলে লগালগ বোলে যোৰহাট লৈ যাওক, আপোনাৰ ল'ৰা নেবাচে বোলে। ল'ৰালক যোৰহাট লৈ গৈছোঁ, মোৰ পইচা পাতি নাই, মই ক'ত পাওঁ। তাৰে গাড়ীখন লৈ পেলাই ডক্টৰহঁতে দিছে, একদম তালৈ গৈছোঁ। গম পাইছে নাই, এনেকুৱা গতি কৰিব লাগে। ল'ৰাটোক কেলৈ মুখত মাৰিব লাগে, ভৰিত মাৰিব লাগিছিলে। কিবা যদি প্ৰয়োজন হৈছে ভৰিত মাৰক ল'ৰাটো, মুখত মাৰিব নালাগে।
নহয় কেলে মুখখন মাৰিব লাগে মোৰ ইমানে দুখ লাগিছে নহয় মই তাৰপৰা লেবে জানো ল'ৰাটো একদম ক'ব নোৱাৰে একদম জিভা একদম চেল খাই গোটেই হেৰিয়ে গৈছে জিভা ছিঙি গৈছে গম পাইছে নাই ডক্তৰেও কৈছে আকৌ এনেকুৱা গতি কেনেকুৱা কৰিব লাগে কওকচোন আপোনালোকে প্ৰদান কৰিছোঁ যে ছাৰ আমাক জীৱ জন্তুকেইটা প্ৰাণী ৰক্ষা কৰক আৰু মোৰ ল'ৰা কোনো নাই অকল মাইকী 4জনী আমি সাহায্য মোক কিবা দিব লাগে মই সেইটোৱে বিচাৰিছোঁ সেইটোতো আমি নাজানো এতিয়া ঘপককৈ গুলিয়াবলৈ মুখত গুলিয়াবলৈ এনেকুৱাকৈ হৈছে মানে ল'ৰাটো মৰি গৈছে এতিয়া ল'ৰা দুটা ছোৱালী দুজনী আছে তাৰ কাৰণে চৰকাৰে CM-এ যে দায়িত্ব ল'ব লাগিব এতিয়া ল'ৰাটো যে মৰি গ'ল এতিয়া কোনে চাব কেতিয়া হৈছিল আজি আপোনাৰ 15 দিনৰ আগতে আৰু মানে 13 দিনমান হৈছে আৰু ক'ত হৈছিলে আমাৰ কুমাৰপতি নামঘৰৰ ওচৰত গোলাঘাট এইকাৰণে মানে বিচাৰিছোঁ যে আমাক ন্যায় লাগে ল'ৰাটোক যে মাৰিলে কিহৰ কাৰণে মাৰিলে গুলি সেইটো কাৰণে ন্যায় লাগে তাৰ অকণমান মানে প্ৰব্লেমো আছিলে সেইকাৰণে মানে প্ৰব্লেম মানে তাৰ অকণমান মগজটো অকণমান কেৰেক আছিলে মানে এই আগতো মানে এনেকুৱা খেলি মেলি এটা হৈ আছিলে সেইটো মানে খংটো অকণ বেছি আৰু মদ খাই দিলে মানে অকণমান হেৰি হৈ যায় আৰু ইমান নহয় আৰু মুখত গুলিয়ালে আপোনাৰ সেইটো কৰিব নালাগিছিলে ঘপককৈ ভৰিত এটা গুলিয়াওঁতে বেলেগ কথা আছিলে পৰিয়ালৰ মানুহৰ মই মাহীয়েকৰ পিতেক পৰিয়ালৰ আমি ন্যায়টো বিচাৰিছোঁ তাক কিহৰ কাৰণে গুলিয়ালে পৰিয়ালৰ দায়িত্ব গোটেইখিনি ল'ব লাগিব এতিয়া ছোৱালী দুজনী আছে ভৱিষ্যতৰ কাৰণে ভৱিষ্যতৰ কথা আছে মানে সেইকাৰণে মানে আমি ন্যায়টো বিচাৰিছোঁ এতিয়া ছোৱালী দুজনীয়ে আৰু ল'ৰা এটাই সি ঢুকালে এতিয়া ছোৱালীকেইজনী অকণমানি ছোৱালী ৰাজা আৰু বাবা চিয়াম চব একেই মোৰ ল'ৰাটো 11:30মান বাজি